মৰ্নিং বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলীয়ে অন্য এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ওচৰতে খুৰীহঁতৰ ঘৰত ভাগৱত পাঠ আছে। আমাৰ আগফালৰ মানুহ ঘৰতে ভাগৱত পাঠলৈ বুলি ওলাই আহিছোঁ। আপোনালোকৰ ভাগৱত পাঠৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'সমূহ শেষলৈকে। কি খবৰ আপোনালোকে জনাবচোন। আপোনালোকৰ ভালনে? মোৰ বৰ্তমান ভালেই। মই ভাগৱত পাঠলৈ ওলাই আহিছোঁ। ঠিক আছে, ভাগৱত পাঠত গৈ আপোনালোকক লগ পাই থাকিম। চাই থাকিব ভিডিঅ'সমূহ। ভাগৱতৰ কাৰণে আয়েকৰ ঘৰত ভাগৱত আৰু নাতিনীয়ে কাঢ়ি ৰাস্তাত ৰখি আছে। মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু সকলোৱে কটা বছৰত কৰি আছে। ইফালে তামোল কাটি আছে, ইফালে চালাড তৈয়াৰ কৰি আছে। এয়া লাগি আছে সকলোৱে। ইফালে বনোৱা কোনোৱাত লাগি আছে। এফালে নাম আৰম্ভ হৈ আছে। দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া ভকত বৈষ্ণৱসকলে নামঘৰৰ পৰা ভাগৱত ভাত নিবলৈ আহিছে। আই মাতৃ আছে লগত। আপোনালোকক কিছু কিছু অংশ দেখাই থাকিম, চাই থাকিব। কৃষ্ণ ঘৰে ভাগৱত পাঠ কৰে। তেখেতৰ ঘৰৰ এজন ব্যক্তি হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম হৰি ৰাম ৰাম। সমাজৰে ভকত বৈষ্ণৱ নহয় জানো? কৃষ্ণ এচা বনাই আছে আৰু ইফালে আমাৰ বাইদেৱে চাহত দি আছে। আপুনি আহিলে? জলপান গ্ৰহণ কৰি আছে। আপোনাৰ হৃদয়লৈ খুব ভগৱন্তৰ বা ভাল ভাল আনি দিব পাৰে। যেনেকৈ এজন পুলিচে ড্ৰেছযোৰ নিপিন্ধাকৈ কৃষ্ণ বুলিয়ে কৈ থাকিব, কিন্তু ড্ৰেছযোৰ পিন্ধাৰ পাছত কিন্তু ভাৱ ভংগীবিলাক বেলেগ হোৱাটো যেনেকৈ কথা আমাৰ মহাপুৰুষ শংকৰদেৱে সেইকাৰণে এই ধৌত বস্ত্ৰ উলিয়াব লগা হৈছিল। এই ধৌত বস্ত্ৰ আগতে ধৌত নাছিলে, বিভিন্ন ৰঙৰ আছিলে। মহাপুৰুষে ভাবিলে যে মনৰ লগত খাপ খাপৈ যদি পোচাকটো তৈয়াৰ কৰি নিপিন্ধে, যিমান ঈশ্বৰৰ কথা শুনিলেও সেইজনৰ ব্যক্তিজনৰ সংস্কাৰ নহ'বও পাৰে। সেইকাৰণে আমাৰ মহাপুৰুষে কৈছে তোমালোকে তীৰ্থ কৰিব নালাগে,
তীৰ্থ বুলি কি কৰিব লাগে ভকত সেৱা কৰিলে তীৰ্থৰ ফল নাপাব পাৰে ঈশ্বৰৰ নামটো ল'ব লাগিব হৰি হেনইতো দুগুটি অক্ষয় জিহ্বা অগ্ৰে থাকে যাৰ কাশী গয়া আদি পয়াগ তীৰ্থক যাইবাক নালাগে তাৰ মহাপুৰুষ মাধৱদেৱে সিদ্ধান্ত দিলে যে সেই জগতৰ জীৱশ্ৰেষ্ঠ মানক অকল ভকতক সেৱা কৰি নব নিজেও ঈশ্বৰৰ নামটো ল'বলৈ শিকা যদি তোমাৰ ঈশ্বৰৰ নামটো মনত আছে বা ল'বলৈ ইচ্ছা কৰিছা ভকত সেৱা কৰিছা পয়াগ তীৰ্থৰ কাৰণে তুমি চিন্তা কৰিব নালাগে তাৰ পৰা আপুনি গম পাইছে মই একেবাৰে চমুকে কৈছো পাছত যে তীৰ্থ কথাটো মহাপুৰুষ বিদুৰেও কৈছিল বিদুৰেও 12 বছৰ দিন তীৰ্থ গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি নেক্সট দিন কালি ভাগৱতৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে আজি নেক্সট দিন আজি শিৱৰাত্ৰি সকলো বন্ধু বান্ধৱী ছাবস্ক্ৰাইবাৰ সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰি শুভকামনা যাচিছোঁ সকলোৰে আজি মংগল হওক মনোকামনাবিলাক পূৰ্ণ হওক শিৱৰাত্ৰিৰ কাৰণে যিসকল ভক্তই শিৱক মানে তেখেতলোকক বিশেষকৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যাতে মনোকামনাবিলাক পূৰ্ণ হয় ভৱিষ্যত জীৱন উজ্জ্বল হয় ইয়ে মোৰ কামনা আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ কাৰণে ঘৰটো মুচিবলৈ আৰম্ভ কৰিছোঁ চাই থাকক মই মুচিম তুমি এইটো কৰা তুমি কৰা মোৰ লগতে আমাৰ টেকলিজনীও মোৰ পৰা কাঢ়ি লৈ ঘৰ মুচিবলৈ লৈছে সেইজনী ঘৰ মুচিবলৈ লৈছে মুচা হয় নেকি নেপেলাবা ই ক'ত শেকাৰ পেলাইছা নালাগে দে তুমি কৰিবলৈ কা উঠি আছে যোৱা তুমি ওপৰত বহিবা হয় নেকি কি কালাৰ চকী হোৱাইট কালাৰ ব্লেক কালাৰ গধুৰ আছে চা ইয়াত তাত দিব লাগিব এইখনত মই বহিম ন এইখনত তুমি বহিবা আমি দুজনীয়ে কি কৰিম ভিডিঅ' বনাম কাহ হৈছে নেকি তোমাৰ হৈছে কেনেকৈ বহি চাচোন কি চাইছা তুমি কিবা চাইছা কি চাইছা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি লৈ ঘৰ মুচিলোঁ আপোনালোকক দেখাইছিলোঁ ঘৰকেইটা মচাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে চাওকচোন এই গুটি উঠিছে এয়া পকি গৈছিলে এইটো ইমান অইলি হৈছে স্কিনটো অইলি হোৱাৰ কাৰণে পিম্পলছ আগতে একো নাছিলে এতিয়া ইমান মুখত গুটি হ'বলৈ ল'লে ভাল হৈছিলে কালি ভিতৰত আকৌ এইটো হ'ল ক'বচোন আপোনালোকে কি লগালে ভাল হ'ব ইমান প্ৰব্লেম মানুহ মই দুইজনীয়ে ভিডিঅ' বনাই ইয়াতে বহি আছোঁ দিনটো কি কৰিব আপোনালোকে হেৰি কৰিব পাব সোনকালে ঠিক আছে চাই পেলাই ভিডিঅ'সমূহ ভিডিঅ'টো শেষ হোৱালৈকে চাব আৰু ইয়াত বগৰী খুন্দা আৰম্ভ কৰিছোঁ বগৰী খাম এতিয়া আপুনি
মই বগৰী খুন্দো তই ভিডিঅ'টো বনা দিয়া 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 দুপৰীয়া ভাতৰ লগত আছে এয়া হ'ল ব্ৰকলি লাও বাকলি ভাজি আলু চব্জি আলু লাও আলু মটৰ চব্জি এটা চজিনা আৰু পনীৰ চব্জি ভাতকেইটা খাই লওঁ পুনৰ আকৌ আপোনালোকৰ লগত লগ পাম বিয়ালৈ বুলি ওলাই আহিছোঁ ইয়াৰ লগে ভাগে এইকেইজনী হ'ল মোৰ বোৱাৰী বিয়াৰ গোপিনী গুপটোৱা তালৈ বুলি ওলাই আহিছোঁ